কলিয়াবৰত লোমহৰ্ষক হত্যাকাণ্ড মদন বিশ্বাস নামৰ এজন লোকে ঘপিয়াই হত্যা কৰিলে 60 বছৰ ঊৰ্ধৰ এগৰাকী মহিলাক। যোৱা নিশা কলিয়াবৰৰ লক্ষ্মণ বন্ধা গাঁৱত সংঘটিত হৈছে এই বুকু কঁপি উঠা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। এটুকুৰা মাটিৰ সীমাক লৈ হোৱা কাজিয়াৰ বাবেই মদন বিশ্বাস নামৰ এজন লোকে দাৰে ডিঙিত উপৰ্যু পৰি ঘপিয়াই হত্যা কৰিলে উষাৰাণী বিশ্বাস নামৰ 60 বছৰ বয়সৰ মহিলাগৰাকীক। মানুহজনী মোৰ ওচৰৰ পৰা আহিছে, অহাৰ পাছত মানুহজনী মানে গোটেই ঘৰখনৰ মানুহে গৈ লৈ বোৱাৰীয়েককে তাইকে একদম তামোলৰ তলত পেলাই কাটিয়ে আছে। মই কৈ আছোঁ নেকাটিবি মানে মানুহজনীক কাটি একেবাৰে দুফাল মানুহজনীয়ে এবাৰহে মাত দিলে। হত্যাকাণ্ডটোৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মদন বিশ্বাসে হাতত দা লৈ খেদি আহোঁতে প্ৰাণ ৰক্ষাৰ বাবে কাষৰ ঘৰলৈ দৌৰি যাওঁতেই পাছফালৰ এজোপা তামোল গছৰ তলত দাৰে ঘপিয়াই হত্যা কৰে মহিলাগৰাকীক। ডাঙৰটো পিতেকে কাটিছে, তাৰ পাছত গোটেই জাকে গৈছে। মদন বিশ্বাস, মহিলাগৰাকীৰ নাম উষা বিশ্বাস। সিহঁতৰ এই অকণমান মাটিলৈ কেজেং লাগি আছিল। ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছে মদন বিশ্বাস আৰু তেখেতৰ পৰিয়ালে। এই লোমহৰ্ষক হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। আমি শুই আছোঁ, শুই থাকোঁতে মানুহজনী আপোনাৰ মোৰ ভৰিটো বেয়া, আবেলি সময়ত খবৰ লৈছে প্ৰণৱ ভাল পাইছ? মই বোলো পাইছোঁ। এনেকুৱা বেয়া লাগিছে, চিঞৰ বাখৰ শুনিছোঁ। তাৰপিছত আহি পেলাই শুনিছোঁ আৰু এই ওচৰৰ মানুহজনীয়ে স্পষ্ট দেখিছে মানুহজনী পৰিল, আপোনাৰ একঘাপ মাৰিছে, মানে ঘপিয়াই আছে মানুহজনী ডেথ হোৱাৰ পিছত, জানেনে? এতিয়া কাইলৈ যদি থানাত আমি এটাই অনুৰোধ কৰিছোঁ, আমি ন্যায় পাব লাগে। আমি আমাৰ মৃতদেহ সাহস আমি এখেতৰ চোতালত সৎকাৰ কৰিম। অৱশ্যে পাছত ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াসহ উলুৱনি, চুলুং আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় পৰিস্থিতি। হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি নিদিলে আজি মৃতদেহ হত্যাকাৰীৰ ঘৰৰ চোতালত দাহ কৰাৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে। আমি আমাৰ মৃতদেহ সাহস আমি এখেতৰ চোতালত সৎকাৰ কৰিম। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।